যিহেতু আদিবাসী ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে যে আনন্দ চাহ বাগিচাৰ পৰা শিশু শ্ৰমিক সৰবৰাহ কৰে অৰুণাচল প্ৰদেশলৈ, সচেতন নাগৰিক হিচাপে কি ক'ব আপুনি? চাওক, আজি আমি ৰাতিপুৱা এটি গোপন সূত্ৰৰ পম খেদি ৰাজগড় কুঁহিয়াৰবাৰী স্থিত যোনটো অসম অৰুণাচল সীমান্তত আপোনাৰ তাত আমি গৈছিলোঁ আমি চাবৰ কাৰণে। তেতিয়া আমি দেখিলোঁ যে আপোনাৰ পথালি পাম আৰু আনন্দ বাগানৰ যিখিনি আমাৰ এই ওচৰৰ অঞ্চল, এই অঞ্চলখিনিৰ পৰা প্ৰায় আদিবাসী সৰু সৰু কণ শিশু শ্ৰমিক আপোনাৰ প্ৰায় 150-200 মান অৰুণাচললৈ দুলুংমুখলৈ চাহ বাগানৰ কাম কৰিবলৈ গাড়ী কেইখনমানে লৈ যায়। গাড়ী কম হ'লেও আপোনাৰ প্ৰায় 10খনমান গাড়ীয়ে তেখেতলোকক সৰবৰাহ কৰি আছে শিশু শ্ৰমিকসকলক অৰুণাচলত চাহ বাগানৰ কাম কৰিবৰ কাৰণে। তাৰপৰা আমি আজি গৈ তেখেতলোকক ৰখাই মেলি জব্দ কৰি আমি বাধা প্ৰদান কৰিছিলোঁ উক্ত কামটোৰ কাৰণে। বাধা প্ৰদান কৰোঁতে তেখেতলোকে মানিও লৈছিলে, কিন্তু মানি লোৱাৰ পাছতো আমি যেতিয়া গুচি আহোঁতে তেখেতলোকে আকৌ পুনৰ সেই অৰুণাচললৈ সেই গাড়ীকেইখনে কণ শিশুসকলক কাম কৰিবৰ বাবে লৈ গৈছে। সেইকাৰণে আমি আজি আকৌ তাৰ পৰা আহি চাউলধোৱা আৰক্ষী চকীত সোমালোঁ। এতিয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতলোকে চাউলধোৱা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে সেই বিষয়টোৰ সন্দৰ্ভত। তাকে এতিয়া IC ছাৰেও কথা দিছে যে অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি। এইটো অতি দুখৰ কথা, যিহেতু তেখেতলোকে পখিলা খেদাৰ বয়সত আৰু স্কুল যোৱাৰ সময়ত তেখেতলোকে কাম কৰিব লগা হৈছে। যিহেতু আমাৰ ভাৰত চৰকাৰে কৈ থাকে বেটী পঢ়াও বেটী বচাও, আৰু সেইটো চালেতো এতিয়া একোৱে হোৱা নাই। প্ৰায় 150-200 মান কণ শিশু স্কুল বাদ দি তেখেতলোকে অৰুণাচলত কাম কৰিবলৈ গৈছে। বিষয়টো প্ৰশাসনৰ তৰফৰ পৰাও গুৰুত্ব সহকাৰে ল'লে ভাল হ'ব, তাকে আমি দাবী জনাইছোঁ। কওকচোন, আজি আপোনালোকে শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ অভিযান চলাইছিলে, কি হ'ল? হয়, আজি আমি অসম আদিবাসী ছাত্ৰ সন্থা হৈ পিনে আজি যোনকেইটা চাইল্ড লেবাৰ যিমানো আমাৰ বগানৰ গাঁৱে বস্তিয়ে আমি আজি 150 ওপৰত ল'ৰা ছোৱালী পালোঁ, য'ত নেকি এহঁতি চব পঢ়া শুনা ল'ৰা ছোৱালী আছে। শিশু শ্ৰমিক? হয়। কিমান বয়সৰ হ'ব? এহঁতি 12-13 বছৰৰ এনেকুৱা, যোনটো আমি আন্দাজত পাইছোঁ। ক'ৰ পৰা ক'লৈ লৈ যায়? আমাৰ যোনটো আনন্দ বাগান পৰা যিমানো গাঁও বস্তি আছে এহঁতি কি কৰিব লৈ যায়, অৰুণাচল কাম কৰিব লৈ যায়। আজি কি কৰিলে আপোনালোকে? আজি আমি এইটোৱে কৰিলোঁ যে আমাৰ যিমানো ল'ৰা ছোৱালী আছিলে সৰু বাচ্চাকেইটাক য'ত নেকি এহঁতি অৰুণাচলত লৈ যায়। সদায় লৈ যায় নেকি? আমি ডাইৰেক্ট লৈ যায়, এহঁতি গাড়ীত ভৰাই লৈ যায়। গাড়ীত এনেকুৱা ইমানে গাড়ী আছে য'ত নেকি আমি গিনতি কৰিব নোৱাৰিলোঁ। আৰু ট্ৰেক্টৰতো লৈ যায়, য'ত নেকি কোনো একো ছেফটি নাই। এতিয়া প্ৰশাসনক জনাইছে নাই? হয়, আজি আমি আহি পিনে আমি IC ছাৰক আমি অলৰেডি আমাৰ চাউলধোৱা আউটপোষ্টত আমি কাগজ এজাৰ দিলোঁ। আৰু য'ত নেকি ছাৰো ক'লে যে হয় মই এইটো এজাৰটো আমি চাম বুলি ক'লে।